আৰম্ভ হ'ল গৰমৰ বন্ধ। লগে লগে উজনিৰ গাঁৱে গাঁৱে আৰম্ভ হ'ল বিভিন্ন বিষয়ৰ কৰ্মশালা। ক'ৰবাত যদি ভাওনাৰ কৰ্মশালা চলিছে, আন ক'ৰবাত চলিছে ভোৰতাল নৃত্যৰ কৰ্মশালা। গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ সৈতে নৱপ্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস শিৱসাগৰ জিলাৰ চাৰিঙৰ শ্যামন্তক নাট্যগোষ্ঠীৰ। নিজকে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ বাবে শৈশৱৰে পৰা কৰিছো মই কঠোৰ সংগ্ৰাম। গ্ৰীষ্ম বন্ধ আৰম্ভ হোৱাৰ লগে লগেই আৰম্ভ হ'ল ভাওনাৰ কৰ্মশালা, য'ত অংশ লৈছে অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে। কোনোৱে কৰিছে প্ৰৱেশ, কোনোৱে খোলতাল সংগত কৰি গাইছে গীত, আন কোনোৱে আওৰাইছে বচন। নান্দনিক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। শ্যামন্তক নাট্যগোষ্ঠীৰ উদ্দেশ্য কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মক গুৰুজনাৰ সৃষ্টিৰে চিনাকি কৰি দিয়াৰ লগতে যুৱ উশৃংখলতা ৰোধ কৰা। ভাওনাৰ ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে গীত, বাদ্য, তাল, মান এইটো বিষয়ত আমি ভাওনা কৰ্মশালা আয়োজন। এই কণ কণ ল'ৰা ছোৱালীসকলৰ লগত আৰু ঐতিহ্যপূৰ্ণ চাৰিঙৰ বহুত মানুহ ইয়াত মাক দেউতাক উপস্থিত হৈ আজি 100তকৈ অধিক ছাত্ৰ ছাত্ৰীক আমাক আগবঢ়াই দিয়াটো আমাৰ কাৰণে এটা উপলক্ষ্য। একেদৰে নামটিত নদী, সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হৈছে ভোৰতাল নৃত্যৰ কৰ্মশালা। য'ত অংশ লৈছে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে। হাতে হাতে ভোৰতাল লৈ নৃত্যত মগন প্ৰশিক্ষাৰ্থীসকল। উজনি অসমত ভোৰতাল নৃত্যৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে এই পদক্ষেপ। ভোৰতাল নৃত্য বিশেষকৈ নামনি অসমতে বেছিকৈ প্ৰচলিত। আমাৰ উজনি অসমত ইয়াৰ ব্যাপকতা বা প্ৰসাৰতা একেবাৰে কম। সেইটো চিন্তাৰে আমি অঞ্চলটোৰ ল'ৰা ছোৱালীখিনিক একত্ৰিত কৰি লৈ আমি ভোৰতাল নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰিলো। আৰু আমাৰ শিক্ষাৰ্থীসকলেও ইমান সুন্দৰকৈ আয়ত্ত কৰিছে, আমাৰ দেখি বহুত ভাল লাগিছে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।